লেটস নো নবোদয়া অৰ্থাৎ নবোদয়ক জানো অহা ছিৰিজৰ ফাৰ্ষ্ট এপিছড হ'ল নবোদয় বিদ্যালয় স্থাপিত অৰিজিন বা ইষ্টাব্লিছমেণ্ট কেনেকৈ হৈছিল। এটা কথা কল্পনা কৰক, আপুনি ভাৰতৰ এখন সৰু গাঁৱত জন্ম ল'লে। আপোনাৰ পিতৃ মাতৃ কৃষক বা দৈনিক মজুৰি কৰা মানুহ। ওচৰত ভাল স্কুল নাই, ইংৰাজী মাধ্যমৰ পৰিৱেশ নাই, কোনো কোচিং নাই, সঠিক দিশ নিৰ্দেশনা নাই, বাহিৰৰ জগতৰ লগত কোনো পৰিচয়ো নাই। আপুনি বুদ্ধিমান আৰু পৰিশ্ৰমী, কিন্তু আপুনি সুযোগ নাপায়। স্বাধীনতাৰ পিছৰ ভাৰতত লাখ লাখ শিশুৰ বাবে এইটোৱে আছিল অৱস্থা। 1947 চনৰ পিছত ভাৰত ৰাজনৈতিকভাৱে স্বাধীন হ'ল, কিন্তু এডুকেশ্যন ব্যৱস্থা ভাল নাছিল। চহৰত ভাল ভাল স্কুল আছিল যদিও চৰকাৰী কৰ্মচাৰী সন্তানসকলৰ বাবেহে বিশেষ বিদ্যালয় আছিল। ধনী পৰিয়ালে নিজৰ সন্তানক প্ৰাইভেট স্কুলত পঢ়াব পাৰিছিল, কিন্তু ভাৰতৰ গাঁৱলীয়া ঠাইত য'ত দেশৰ অধিকাংশ মানুহ বাস কৰিছিল একেবাৰে পিছপৰা থাকিল। ইয়াৰ ফলত এটা ভিতৰুৱা সংকট সৃষ্টি হৈছিল যে কেৱল মাত্ৰ গাঁৱত জন্ম লোৱাৰ বাবে প্ৰতি বছৰে ভাৰতে বহু জিনিয়াছ মাইণ্ডছ হেৰুৱাই আছে। পণ্ডিত জৱাহৰলাল নেহৰুৱে কৈছিল, প্ৰতিভা সকলো ঠাইতে আছে, কিন্তু সুযোগ সকলোৰে বাবে একে নহয়। এই ভাৱনাই ভাৰতৰ শিক্ষানীতিক প্ৰভাৱিত কৰিছিল। নেহৰুৱে বিশ্বাস কৰিছিল, আধুনিক শিক্ষা আৰু সমান সুযোগেই এখন শক্তিশালী দেশ কৰি তুলিব পাৰে। কিন্তু সেই সুযোগত গাঁও অঞ্চলত বৃহৎ ভাল শিক্ষা ব্যৱস্থা কৰিবলৈ দেশৰ হাতত পৰ্যাপ্ত সম্পদ নাছিল। কেইবা বছৰ পাৰ হৈ যোৱাৰ পিছত এই সম্পূৰ্ণ নোহোৱা সপোনটোৱে নতুন শক্তি পালে। 1980 দশকত ভাৰত পৰিৱৰ্তনৰ পথত আছিল। নতুন প্ৰযুক্তি আহিবলৈ ধৰিলে, চৰকাৰী কাৰ্যালয়ত কম্পিউটাৰৰ ব্যৱহাৰ আৰম্ভ হ'ল। সমগ্ৰ বিশ্ব আগবাঢ়ি গৈ আছিল আৰু ভাৰত পুনৰ পিছ পৰি যোৱাৰ আকাংক্ষা আছিল। ভাৰতৰ আটাইতকৈ য়ংগেষ্ট প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধীয়ে এটা কথা স্পষ্টকৈ বুজিছিল, ভাৰতৰ ফিউচাৰ কেৱল চহৰত নিৰ্ধাৰিত নহ'ব, ই গাঁৱতো নিৰ্ধাৰিত হ'ব। ৰাজীৱ গান্ধীয়ে বিশ্বাস কৰিছিল যে যদি গ্ৰাম্য শিশুসকলক চহৰৰ শিশুৰ দৰে একেমানৰ এডুকেশ্যন দিয়া যায়, তেন্তে তেওঁলোকে যিকোনো পৰ্যায়ত প্ৰতিযোগিতা কৰিব পাৰিব। কিন্তু কেৱল বিশ্বাস কাম নকৰে, এটা শক্তিশালী ছিষ্টেমৰ প্ৰয়োজন আছিল। 1985 আৰু 86 চনত ভাৰতৰ এটা নতুন ধাৰণা আগবঢ়োৱা হ'ল। ভাৰতৰ গ্ৰাম্য টেলেণ্টেড ছাত্ৰ ছাত্ৰীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া আৱাসিক স্কুলৰ ব্যৱস্থা, এনে বিদ্যালয় য'ত পঢ়া শুনা, খাদ্য, পোছাক, কিতাপ, হোষ্টেল আৰু চিকিৎসা সকলো চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰিব। বহুতে এই ধাৰণাটোৰ বিৰোধিতা কৰিলে। তেওঁলোকে কৈছিল, গাঁৱৰ শিশুৱে ইংৰাজী বা বিজ্ঞান বুজিব নোৱাৰে। আৱাসিক বিদ্যালয় অতি ব্যয়বহুল, অৰ্থাৎ বহুতো এক্সপেঞ্চিভ হ'ব। পৰীক্ষাৰ জৰিয়তে প্ৰতিভা চিনাক্ত কৰাটো ইজি নহ'ব। কিছুমানে কৈছিল, গ্ৰাম্য শিশুৱে পঢ়াৰ সলনি পৰম্পৰাগত কামত মন দিব লাগে। সমালোচনাৰ মাজতো চৰকাৰে আগবাঢ়ি গ'ল। 1986 চনত প্ৰথমখন জৱাহৰ নবোদয় বিদ্যালয় স্থাপিত কৰা হয় আম্ৰাৱতী শিক্ষা মন্ত্ৰালয়ৰ অধীনত আৰু নবোদয় বিদ্যালয়ৰ সমিতিৰ তত্ত্বাৱধানত। নবোদয় মানে নতুন জাগৰণ, নতুন উদয়। জৱাহৰ নামটো নেহৰুৰ দৃষ্টিভংগীক সন্মান জনাবলৈ দিয়া হৈছিল। লক্ষ্যটো সহজ আছিল, গ্ৰাম্য অঞ্চলৰ টেলেণ্টেড ষ্টুডেণ্টছ সকলক চিনাক্ত কৰি তেওঁলোকক উন্নত মানৰ এডুকেশ্যন বিনামূলীয়াকৈ প্ৰদান কৰা। এই বিদ্যালয়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়মটো আছিল 75% শিক্ষাৰ্থী গাঁও অঞ্চলৰ হ'ব লাগিব। এই নিয়মটোৱে ভাৰতৰ শিক্ষা ধাৰণাত এক ডাঙৰ পৰিৱৰ্তন আনিলে। ইয়াৰ আগতে ভাল স্কুলবোৰে ধন আৰু ঠাইৰ ওপৰত ভিত্তি কৰি ছাত্ৰ বাছনি কৰিছিল। নবোদয় বাছনি কৰিলে কেৱল মাত্ৰ মেধা অৰ্থাৎ টেলেণ্টৰ ওপৰত। আৰম্ভণিৰ দিনবোৰ অতি কঠিন আছিল। বহু নবোদয় স্কুল অস্থায়ী অৰ্থাৎ টেম্পৰাৰী ঠাইত আৰম্ভ হৈছিল। পৰ্যাপ্ত হোষ্টেল নাছিল। শিক্ষকসকলে সীমিত সম্পদেৰে কাম কৰিব লগা হৈছিল।
ছাত্ৰসকলে ভাষাত সমস্যা আৰু ঘৰৰ মনৰ কষ্ট অনুভৱ কৰিছিল। বহু পিতৃ মাতৃয়ে সৰু ল'ৰা ছোৱালীক ঘৰৰ পৰা বহু দূৰত পঠিয়াবলৈ ভয় কৰিছিল। কিন্তু সময়ৰ সৈতে এটা ডাঙৰ পৰিৱৰ্তন দেখা গ'ল। যিসকল গ্ৰাম্য শিশুৱে কেতিয়াও ইংৰাজী কোৱা নাছিল, তেওঁলোকে আত্মবিশ্বাসেৰে নিজৰ মত প্ৰকাশ কৰিবলৈ ধৰিলে। যিসকলে কেতিয়াও কম্পিউটাৰ ব্যৱহাৰ কৰা নাছিল, তেওঁলোকে নতুন প্ৰযুক্তি শিকিবলৈ ধৰিলে। কৃষকৰ সন্তানসকলে ডাঙৰ ডাঙৰ পৰীক্ষাত সফলতা লাভ কৰিবলৈ ধৰিলে। ফলাফলেই সকলো সমালোচনাক আচৰিত কৰি দিলে। 1990 আৰু 2000 দশকত এই বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে দেশৰ শ্ৰেষ্ঠ প্ৰতিষ্ঠানত পঢ়িবলৈ আৰু তাতে জব অৰ্থাৎ কাম কৰিবলৈ আৰম্ভ কৰিলে। এটা শিশুৰ শিক্ষা বহু পৰিয়ালৰ জীৱন সলনি কৰি দিলে। জৱাহৰ নৱোদয় বিদ্যালয়ে এটা সহজ সত্য প্ৰমাণ কৰি দিলে যে যেতিয়া সুযোগ আৰু প্ৰতিভা একেলগে মিলিত হয়, তেতিয়া পৰিৱৰ্তনৰ এটা নতুন স্তৰ প্ৰাপ্ত কৰে। আজিৰ দিনত দেশজুৰি শতাধিক নৱোদয় বিদ্যালয় আছে, প্ৰায় প্ৰতিটো জিলাতে এখনকৈ। গ্ৰাম্য অঞ্চলত এই বিদ্যালয়সমূহক কেৱল শিক্ষা প্ৰতিষ্ঠান নহয়, ই আশাৰ প্ৰতীক। বৰ্তমান জৱাহৰ নৱোদয় বিদ্যালয় নামটোৰ আগত PM শ্ৰী লগোৱা হয়। সেইকাৰণে সম্পূৰ্ণ নামটো হ'ল PM শ্ৰী জৱাহৰ নৱোদয় বিদ্যালয়। এই বিদ্যালয়ৰ উৎপত্তিৰ কাহিনী কেৱল এডুকেশ্যনৰ কাহিনী নহয়, ই এটা সামাজিক পৰিৱৰ্তনৰ কাহিনী। ই সমতা সৃষ্টি কৰিবলৈ গঢ়া হৈছিল। ই ইতিহাসৰ অন্যায় সংশোধন কৰিবলৈ আৰম্ভ কৰা হৈছিল। আৰু এইটো মাত্ৰ আৰম্ভণি আছিল। কাৰণ এই বিদ্যালয়ক সঁচাকৈ বুজিবলৈ হ'লে আমি তাৰ কেম্পাছ, হোষ্টেল, শ্ৰেণীকক্ষ, খেলপথাৰ, সংস্কৃতি, প্ৰাক্তন শিক্ষাৰ্থী আৰু ফিউচাৰৰ কথালৈ যাব লাগিব। আগন্তুক ভিডিঅ'ত আমি বিদ্যালয়খনৰ কেম্পাছৰ ভিতৰলৈ সোমাম। বাহিৰৰ পৰা এখন সাধাৰণ স্কুল যেন লাগে, কিন্তু ভিতৰৰ পৰা এখন সৰু ভাৰত যেন অনুভৱ হয়। এণ্ড বাই দ্য ৱে, যদি আপোনাৰ সন্তান, আপোনাৰ পৰিচিত কোনো লোকৰ সন্তান JNBST পৰীক্ষাৰ প্ৰস্তুতি লৈ আছে, তেন্তে মোৰ চেনেলটো চাব পাৰে। ইয়াত মই নিয়মিতভাৱে JNBST ৰিলেটেড সম্পূৰ্ণ দিশ নিৰ্দেশনা, পূৰ্বৱৰ্তী প্ৰশ্ন আৰু সহজ অনুশীলনৰ পদ্ধতি আপলোড কৰোঁ। তেওঁলোকৰ বাবে এইটো নিশ্চয় উপকাৰী হ'ব। ধন্যবাদ।